ঘৰত অলপমান মানে বিয়াৰ ফিলিংছ আৰম্ভ হৈছে আৰু আগতে হৈছে কিন্তু মই কালি ৰাতি আহি পালোঁ আৰু কালি ৰাতি আহি পোৱাৰ পিছত এই চাওক অৱস্থা গোটেইবিলাক ধুনীয়াকৈ পেণ্ডেল পাতি দিয়া মেলা হৈছে ৰাতিপুৱাৰ পৰা ভাত পানী বনাই মেলি আজৰি আৰু এই আমাৰ সোণপাহী কইনা এতিয়া নামঘৰত যাব তাই আমাৰ গাঁৱৰ যি নামঘৰ আছে আজিয়ে শৰাইখন দি থৈ কৈছোঁ মন্দিৰ তিনিটা মন্দিৰ যাব কাৰণ কি হৈ যায় কিছুমান নিয়ম থাকে নিয়মৰখিনিৰ পিছত আকৌ তাই ওলাব নোৱাৰে বুলিও কৈ আছে বতৰটো বা কি কয় গতিকে বতৰ বেয়া নহওঁতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ তাই যাব যাতে দিনটো খুব ধুনীয়াকৈ যায় তাতে মোৰ অৱস্থাটো বহুত বেছি বেয়া হৈ গৈছে মাতটো গমেই পাইছে ভাত পানী বনালোঁ ইমান মাথাটো বেয়া লাগিছে আমাৰ সোণৰ লগৰ দলি আহিছে গতিকে ইহঁতক অলপমান মানুহখিনিক চাহ তাহ দিয়াত ব্যস্ত কৰি লৈছোঁ মই অলপমান বহিছোঁ দেই একদম অৱস্থাটো বহুত বেছি বেয়া মানে একদম মাথা বিষ উঠি গৈছে মোৰ আৰু এনেকৈ যেতিয়া বহুত বেছি মানুহ হয় তেতিয়া কামৰ একে সীমা সংখ্যা নোহোৱা হয় কিমান বেছি কাম কৰি কৰি আহিছোঁ ইয়াতে ৰাতিপুৱাৰ পৰা ভাত পানী বনাই মেলি গোটেইবিলাককে দিলোঁ দি এতিয়া আকৌ বজাৰ আছে বজাৰ কৰিব যাব লাগিব কিন্তু ভাল লাগিছে কিয় কেইজনমান মানুহ আহিছে তেওঁলোকে বহি কথা পাতি আছে মোৰ মাথাটো ইমান বেছি বেয়া লাগিছে বজাৰ নগ'লেও নহয় আকৌ মানে কাম নকৰিলেও নহয় বেমাৰ ভাল নাপালেও নহয় ইমান মাথাৰ বিষ আচলতে মূৰৰ বিষ উঠিলে মই ফটক মানে লগে লগে মেডিচিন খাই নিদি অলপমান তেলেৰে মালিচ কৰি দিওঁ তেতিয়া বহুত বেছি ৰিলেক্স পোৱা যায় আৰু মই যিটো তেল মই ব্যৱহাৰ কৰি থকা এই তেলবিধ হৈছে নেচাৰ চিয়'ৰ ব্ৰেণ্ডৰ কালঞ্জী অইল বা এইটোক ব্লেক চিড অইল বুলিও জনা যায় বিশেষকৈ ইয়াতে আমাৰ চুলিৰ কাৰণে প্ৰয়োজনীয় বহুতখিনি ইনগ্ৰেডিয়েণ্টছ এই তেলবিধত দিয়া আছে গতিকে বহুত বেছি ভাল এবিধ তেল মই বহুত দিনৰ পৰা ব্যৱহাৰ কৰিছোঁ আৰু অলৰেডি আগতেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এতিয়া মোৰ মূৰটো ইমানেই বেছি বিষাই আছে গতিকে ভাবিছোঁ ঔষধ নাখাই এই তেলবিধেৰে কিছু সময় খুব ধুনীয়াকৈ মাছাজ কৰি থাকোঁ নিশ্চয় যিহেতু মই এইদৰে মাছাজ কৰিলে ৰিলিফ পাওঁৱেই গতিকে একদম সহজ ছিষ্টেমটোকে কৰোঁ নে কি কয় আৰু কেৱল যে মই মূৰৰ বিষ উঠিছে তাতেইটো মাছাজ কৰিছোঁ এইটো বুলি কথা নহয় যদি জইণ্ট পেইন কিছুমান হয় কেতিয়াবা সেইবিলাকতো আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে বা কিছুমান তেল ব্যৱহাৰ কৰিলে কি হয় বহুত বেলেগ গোন্ধ ওলায় কিন্তু এই তেলবিধৰ গোন্ধটো খুব ধুনীয়া আৰু এইদৰে মই বহু দিনৰ পৰাই এই তেলবিধ কিছুমান মোৰ মানে বিষৰ পৰা ৰিলিফ পাবৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ গতিকে ভাল এটা প্ৰডাক্ট কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাবে আপুনি মই ইউজ কৰি চাওঁ তেনেহ'লে আপোনাৰ সহায় হোৱাকৈ মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত ইয়াৰে লিংক দি থৈ দিম তাৰ পৰা আপোনালোকে ট্ৰাই কৰি আৰু এটা কথা যিহেতু ইয়াতে চুলিৰ কাৰণে ভাল ইনগ্ৰেডিয়েণ্টছ বহুতখিনিয়ে আছে কেৱল যে মূৰৰ বিষ উঠিলেই ভাল হয় এইটো বুলি কথা নহয় যদি চুলি সৰা প্ৰব্লেম আছে বেছিকৈ বা উফি বহুত বেছি আছে তেতিয়াও এই তেলবিধ ব্যৱহাৰ কৰিলে সেই প্ৰব্লেমবিলাকৰ পৰাও কিন্তু সলিউশ্যন পোৱা যায় আৰু মই এইদৰে ধুনীয়াকৈ মালিচ কৰি অলপ সময় বহিম বুলি ভাবিছিলোঁ কিন্তু উপায় নাই বজাৰ কৰিবলৈকে আছে গতিকে যাবই লাগিব আৰু অলপমান ৰেষ্ট ল'লাটো নহ'ব ইহঁতে ওলাই মেলি ৰখি আছে মানে এতিয়া কাপোৰ পেকিং কৰোঁহে কৰোঁ যোৰাৰ ব্লাউজ আনিব পাহৰিলোঁ তাই মই এতিয়া যাম বজাৰ কৰিবলৈ আৰু যাব গোটেইখিনি আমি দিম মানে বহুত বজাৰ একোৱেই কৰা হোৱা নাই গতিকে এনেকৈ মাথাৰ বিষ পালি থাকিলেতো নহ'ব কিন্তু অলপমান তেলখিনি এনেকৈ মালিচ কৰি দিওঁতে কিন্তু সঁচাকৈ বহুত অলপমান ফ্ৰেছ হৈছোঁ আৰু ৰিফ্ৰেছ এতিয়া মই ৰেডি হৈ তাই ওলাই আছে গতিকে বজাৰ কৰিম বুলি ভাবি থাকোঁতে মানে আমাৰ এনেকুৱা হৈছে আজিলৈকে ৰৈছে আৰু পিছনৰ অৱস্থা দেখিছে নহয় মানুহৰ গতি এইয়া ছোৱালীয়ে ধূপৰ গোটেই পেকেট উলিয়াই লৈছে কাপোৰ হৈ আছেচোন আৰু তাইখিনি গতিকে আমিও যাম এতিয়া লগ পাম দেই পিছত পুনৰ নতুন ভিডিঅ' বনাম তেতিয়া আকৌ আপোনালোকক লগ পাম বাই বাই